Hello my dear friends, আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো। আজি এটি নতুন ভিডিঅ'ৰ হৈতে আপোনালোকৰ ওচৰত হাজিৰ হৈছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ভাৰতৰ 15তম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বিষয়ে কিছু কথা পাতিম। তেখেত হৈছে ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি আৰু এই দ্ৰৌপদী মুৰ্মুৰ বিষয়ে আমি কিছু মাল্টিপল চয়েস কোয়েশ্চন আলোচনা কৰি লৈছো। আপোনালোক সম্পূৰ্ণকৈ ভিডিঅ'টি চাব, নিশ্চয়কৈ ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব। আৰু এই প্ৰশ্নসমূহ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বৰকৈ উপযোগী হয়। আহকচোন মই ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে জানি লওঁ। প্ৰথম প্ৰশ্নটি আছে, when was দ্ৰৌপদী মুৰ্মু born? দ্ৰৌপদী মুৰ্মুৰ জন্ম কেতিয়া হৈছিল? আৰু এই বিকল্পসমূহৰ ভিতৰৰ শুদ্ধ বিকল্প হৈছে জুন 20, 1958। 1958 চনৰ 20 জুন তাৰিখে দ্ৰৌপদী মুৰ্মুৰ জন্ম হৈছিল আৰু তেখেতে উৰিষ্যাৰ বাইদাপচি মানে ৰায়ৰংপুৰ নামৰ ঠাইৰ এখন সৰু ঠাই হৈছে বাইদাপচি, তাতে তেখেতৰ জন্ম হৈছিল। এই উৰিষ্যাৰ এডোখৰ ঠাই হয়। গতিকে আমি চনটো গম পালো, জুন 20, 1958। দ্বিতীয় প্ৰশ্ন, India's 15th president Draupadi Murmu belongs to which Adivasi community? ভাৰতৰ 15তম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু কোন আদিবাসী জনজাতিৰ অন্তৰ্গত লোক? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে সান্তাল। আমি অসমীয়াত ক'লে সাঁওতাল বুলি কওঁ। সেই সাঁওতাল আদিবাসী জনজাতিৰ লোক হৈছে দ্ৰৌপদী মুৰ্মু। পৰৱৰ্তী প্ৰশ্ন, দ্ৰৌপদী মুৰ্মু কোন ৰাজ্যৰ ৰাজ্যপাল আছিল? দ্ৰৌপদী মুৰ্মু তেখেতে ৰাষ্ট্ৰপতি পদত নিয়োজিত হোৱাৰ পূৰ্বে তেখেতে এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজ্যৰ নাম ক'ব লাগে। শুদ্ধ উত্তৰটি হৈছে ঝাৰখণ্ড আৰু তেখেত ঝাৰখণ্ডৰ 9ম ৰাষ্ট্ৰপতি আছিল। 9th গভৰ্ণৰ অফ দ্য ষ্টেট ঝাৰখণ্ড। পৰৱৰ্তী প্ৰশ্ন, দ্ৰৌপদী মুৰ্মু বিলংছ টু হুইচ পলিটিকেল পাৰ্টি? দ্ৰৌপদী মুৰ্মু কোনটো ৰাজনৈতিক দলৰ লগত জড়িত? বিকল্পসমূহ দিয়া আছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি। শুদ্ধ উত্তৰ হৈছে ভাৰতীয় জনতা পাৰ্টি। অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, দ্ৰৌপদী মুৰ্মু ৱাজ অনাৰ্ড উইথ বেষ্ট MLA ইন হুইচ ইয়াৰ? কোন চনত দ্ৰৌপদী মুৰ্মুক শ্ৰেষ্ঠ বিধায়িকাৰ সন্মান যচা হৈছিল? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 2007। 2007 চনত দ্ৰৌপদী মুৰ্মুক শ্ৰেষ্ঠ বিধায়িকাৰ সন্মান যচা হৈছে। Question number 6, who is the second female president of India in 2020 after Pratibha Patil? প্ৰতিভা পাটিলৰ পিছত 2022 চনত ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে কোন নিৰ্বাচিত হয়? শুদ্ধ উত্তৰ হ'ব দ্ৰৌপদী মুৰ্মু। আমি ইতিমধ্যে গম পাইছো ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈছে প্ৰতিভা দেৱী সিং পাটিল আৰু দ্বিতীয়গৰাকীৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু। তেখেতে 2022 চনৰ যি ৰাষ্ট্ৰপতি নিৰ্বাচন আছিল তাত তেখেতে নিৰ্বাচিত হৈছে। এতিয়া চাওক, প্ৰতিভা পাটিল 2007 চনৰ 25 জুলাইৰ পৰা 2012 চনৰ 25 জুলাই এই সময়খিনি তেখেতে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। Question number 7, in dash Draupadi Murmu was elected as the councillor of Rairangpur Nagar Panchayat? কোন চনত দ্ৰৌপদী মুৰ্মু ৰায়ৰংপুৰ নগৰ পঞ্চায়তৰ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছিল? চনটো ক'ব লাগে আৰু পদটো কি আছিল? কাউন্সিলৰ হিচাপে হৈছিল আৰু ক'ত আছিল? ৰায়ৰংপুৰ নগৰ পঞ্চায়ত। আৰু শুদ্ধ উত্তৰটি হ'ব 1997। অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ। 1997 চনত দ্ৰৌপদী মুৰ্মু ৰায়ৰংপুৰ নগৰ পঞ্চায়তৰ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছিল। Question number 8, who among the following is the first female tribal leader who hails from Orissa state? নিম্নলিখিত কোনগৰাকী উৰিষ্যাৰ প্ৰথমগৰাকী মহিলা জনজাতীয় আদিবাসী নেত্ৰী? আৰু ইয়াৰ শুদ্ধ চাওক, বিকল্পসমূহ দিয়া আছে নন্দিনী সতপতি, অঞ্জলি বেহেৰা, সংগীতা কুমাৰী সিং দেও আৰু দ্ৰৌপদী মুৰ্মু। শুদ্ধ বিকল্পটি হৈছে দ্ৰৌপদী মুৰ্মু। অপশ্যন ডি শুদ্ধ উত্তৰ। Question number 9, who was nominated against Draupadi Murmu during the presidential election 2022? 2022 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মুৰ্মুৰ বিপক্ষে কোনে প্ৰতিদ্বন্দ্বিতা কৰিছিল?
শুদ্ধ উত্তৰ হ'ব যশৱন্ত সিনহা অপশন নম্বৰ ডি যেটো দিয়া আছে হেয়া শুদ্ধ উত্তৰ যশৱন্ত সিনহা আছিল দ্ৰৌপদী মুৰ্মুৰ বিপক্ষে প্ৰতিদ্বন্দ্বী পৰৱৰ্তী প্ৰশ্ন When was Draupadi Murmu appointed as the governor of Jharkhand? আমি ইতিমধ্যে এটা প্ৰশ্ন পঢ়িছো যে দ্ৰৌপদী মুৰ্মু তেখেতে ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ইয়াতে সুধিছে কোন চনত দ্ৰৌপদী মুৰ্মুক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2015 চন অপশন নম্বৰ এ শুদ্ধ উত্তৰ 2015 চন এটা চাওক তেখেত আছিল she was the 9th governor of Jharkhand আৰু কাৰ্যকাল আছিল 18 মে 2015 পৰা 12 জুলাই 2021 চনলৈকে এইখিনি সময় তেখেতে ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পৰৱৰ্তী প্ৰশ্ন In which institute did Draupadi Murmu work as an assistant professor? Draupadi Murmu কোন শিক্ষা প্ৰতিষ্ঠানত সহকাৰী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল In which institute did Draupadi Murmu work as an assistant professor? শুদ্ধ উত্তৰ হ'ব শ্ৰী অৰবিন্দ ইন্টিগ্ৰেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট অপশন এ আমাৰ শুদ্ধ উত্তৰ Question number 12 Draupadi Murmu was awarded with which award for the best MLA by Odisha Legislative Assembly? Odisha Bidhan Sabhay শ্ৰেষ্ঠ বিধায়িকা হিচাপে দ্ৰৌপদী মুৰ্মু কি পুৰস্কাৰ দিছিল নীলকণ্ঠ এৱাৰ্ড অপশন এ শুদ্ধ উত্তৰ Question number 13 When was Draupadi Murmu's oath-taking ceremony as the 15th President of India? ভাৰতৰ 15তম ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু কেতিয়া শপত লৈছিল শুদ্ধ উত্তৰটি হ'ব 25th July 2022 অপশন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব Question number 14 Name the first President of India who was born in independent India স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰা প্ৰথম ব্যক্তিগৰাকীৰ নাম কি এতিয়ালৈকে যিসকল ৰাষ্ট্ৰপতি হৈছে এজন ব্যক্তিৰ বাদে বাকি সকলোৱে পৰাধীন ভাৰতত জন্ম লাভ কৰিছিল আৰু এই প্ৰশ্ন যেটো আছে স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰা প্ৰথম ব্যক্তিগৰাকীৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু আমি সকলোৱে জানো যে দ্ৰৌপদী মুৰ্মুৰ জন্ম হৈছে 1958 জুন 20 এতিয়া চাওক যে ভাৰত স্বাধীন হৈছে 1947 15th of August গতিকে বাকি যিমান ৰাষ্ট্ৰপতি তেওঁলোকৰ জন্ম স্বাধীনতাৰ পূৰ্বে ভাৰতৰ স্বাধীনতা লাভ কৰাৰ পূৰ্বে জন্মগ্ৰহণ কৰিছিল কেৱল দ্ৰৌপদী মুৰ্মু তেখেতৰ জন্ম 1958 চন তেখেতে স্বাধীনতাৰ পিছত মানে স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰিছিল Question number 15 Name the educational institutions from where Draupadi Murmu completed her graduation দ্ৰৌপদী মুৰ্মু কোন শিক্ষা প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল তেখেতে কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু সেই অনুষ্ঠানটিৰ নাম আছে ৰমা দেৱী ওমেন্স কলেজ অপশন সি আমাৰ শুদ্ধ উত্তৰ এই ৰমা দেৱী ওমেন্স কলেজৰ পৰা তেখেতে আৰ্টছ গ্ৰেজুৱেট মানে তেখেতে বিএ পাছ কৰিছিল আৰু এই অনুষ্ঠানটিক বৰ্তমান অলপ বেলেগ নামেৰে জনা যায় নাও ইট ইজ নন এজ ৰমা দেৱী ওমেন্স ইউনিভাৰ্চিটি পূৰ্বতে ইয়াক ৰমা দেৱী ওমেন্স কলেজ আছিল বৰ্তমান ইয়াক ৰমা দেৱী ওমেন্স ইউনিভাৰ্চিটি নামেৰে জনা যায় Question number 16 What was the name given to Draupadi Murmu by the family members Draupadi Murmu শৈশৱত পৰিয়ালৰ লোকে কি নাম প্ৰদান কৰিছিল পৰিয়ালৰ লোকে নাম কৰিছিল পুতি টুডু অপশন বি আমাৰ শুদ্ধ উত্তৰ পুতি টুডু তেখেতৰ পৰিয়ালে দিয়া প্ৰথম নাম পৰৱৰ্তী সময়ত তেখেতে বহুতবাৰ নাম হলাইছে কিন্তু যে তেখেতৰ পৰিয়ালে দিয়া প্ৰথম নামটো আছিল পুতি টুডু Question number 17 Draupadi Murmu is a follower of the Dash spiritual movement Draupadi Murmu কোন আধ্যাত্মিক চিন্তাধাৰাৰ লগত জড়িত ইয়াত দিয়া বিকল্পসমূহ হৈছে নিও বৈষ্ণৱিজম ইস্কন ৰামকৃষ্ণ মিছন এণ্ড ব্ৰহ্মা কুমাৰীজ শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মা কুমাৰী যি চিন্তাধাৰা আছে এই স্পিৰিচুৱেল মুভমেন্ট হি চিন্তাধাৰাৰ লগত তেখেতে জড়িত অপশন ডি শুদ্ধ উত্তৰ Question number 18 From which constituency did Draupadi Murmu get elected as a member of Odisha Legislative Assembly Draupadi Murmu কোন সমষ্টিৰ পৰা বিজয়ী হৈ ওড়িশা বিধানসভালৈ নিৰ্বাচিত হৈছিল শুদ্ধ উত্তৰটো হৈছে তেখেতৰ জন্ম ঠাইৰ লগত যেটো নাম জড়িত
সেয়াই শুদ্ধ উত্তৰ ৰাইৰংপুৰ অপশ্যন বি শুদ্ধ উত্তৰ মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আপোনালোকে ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে এটা বিশেষ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেল চাই আছে আৰু মোৰ ভিডিঅ'ৰ উপস্থাপন বা বিষয়বস্তু ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ বেছি বেছিকৈ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ